নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁহা হক হেডলাইনছ গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুকালবোৱা বাগৰিকুছিত 93 টকীয়া বাসগৃহত চলিৰ প্ৰশাসনৰ বুলডোজাৰ আহোম জনগোষ্ঠী জনজাতিকৰণক লৈ শিৱসাগৰ টাইপাৰ প্ৰতিবাদী কাৰ্যসূচী দেৰগাঁও খডিকৰৰ ভাগ্যশ্ৰী দেৱীক প্ৰয়োজন আৰ্থিক সাহায্য এতিয়া আহিছো বিতং বাতৰিলৈ গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নামঘৰৰ নাটঘৰৰ শুভ উদ্বোধন কৰে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন পৰিৱেশ দেখি সকলোৱে আত্মসন্তুষ্টি লাভ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী অতুল বৰা আৰু অজন্তা দেউগে 2021 চনৰ পবিত্ৰ ভাদ মাহত আঠখেলীয়া নামঘৰলৈ অহাৰ সৌভাগ্য হৈছে আৰু সেইদিনাখনেই ৰাইজৰ সৈতে আলোচনা কৰি আমি আঠখেলীয়া নামঘৰৰ উন্নয়নৰ বাবে কিছু পুঁজি যোগান ধৰাৰো প্ৰতিশ্ৰুতি দিছিলোঁ আঠখেলীয়া নামঘৰ পৰিচালনা সমিতি আৰু আমাৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ চেষ্টাত আৰু প্ৰচেষ্টাত আজি সেই পুঁজিৰ সম্পূৰ্ণ সৎব্যৱহাৰো হৈছে নাটশালা চাকি লগোৱা সুন্দৰ পৰিৱেশ এটা মন্দিৰ বা আমাৰ নামঘৰৰ কলেবৰ বা নামঘৰৰ পৰিৱৰ্ধন পানী যোগানৰ ব্যৱস্থা অতিথিশালা এটা নামঘৰটোৱে সম্পূৰ্ণ নতুন পৰিৱেশ পাইছে আঠখেলীয়া অসমৰ এক পবিত্ৰ আধ্যাত্মিক স্থান আৰু এই স্থানলৈ ভাদ মাহলৈ অভূতপূৰ্বভাৱে জনসমাগম হয় ৰাইজে ইয়াতে সেৱা কৰি আধ্যাত্মিক প্ৰশান্তি লাভ কৰে এইবাৰ ভাদ মাহত যিসকল তীৰ্থযাত্ৰী আহিব তেওঁলোকেও নিশ্চয় আঠখেলীয়া নামঘৰৰ নতুন পৰিৱেশ দেখি অত্যন্ত সন্তুষ্টি লাভ কৰিব পুনৰ এবাৰ মই আঠখেলীয়া প্ৰভুলৈ প্ৰণাম জনাইছোঁ ভকতবৃন্দক সেৱা জনাইছোঁ এনেদৰে যাতে আমাৰ ৰাজ্যখনত সনাতন সংস্কৃতি সদায় শক্তিশালী হৈ থাকে তাৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা পৰৱৰ্তী দিনত চৰকাৰৰ সকলো সহযোগিতা নামঘৰে যেনেকৈ আজি আমি বটদ্ৰৱাত কাম কৰিছোঁ পাটবাউসীত কাম কৰিছোঁ মাজুলীত কাম কৰিছোঁ আঠখেলীয়াও অসমৰ এটা পবিত্ৰ স্থান নামঘৰ পৰিচালনা সমিতিৰ আৰু বহুত পৰিকল্পনা আছে মই চেষ্টা কৰিম যাতে পৰিকল্পনাসমূহ বাস্তৱত ৰূপায়ণৰ বাবে আমি সহায় কৰিব পাৰোঁ মুকালবোৱা বাগৰিকুছিত চলিৰ প্ৰশাসনৰ বুলডোজাৰ কাহিলীপুৱাতে প্ৰশাসনে এফালৰ পৰা উচ্ছেদ কৰিলে শতাধিক বাসগৃহ বৰক্ষেত্ৰী ৰাজচক্ৰ অন্তৰ্গত বাগৰিকুছিৰ চৰকাৰী গাঁৱলীয়া ভূমিত প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান উত্তৰ বৰক্ষেত্ৰী বৌজাৰ অন্তৰ্গত বাগৰিকুছিৰ 106 নং ডাগৰ 452 বিঘা মাটিত চলিল এই উচ্ছেদ অভিযান 56 বিঘা ভিজিয়াৰ মাটি ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ আজি আমি ৰাতিপুৱা 5:30 বজাৰ পৰা এই এভিকশ্যন কাৰ্য আৰম্ভ কৰিলোঁ আৰু আপোনালোকে দেখিছে অলমষ্ট শেষেই হৈছে এতিয়া আৰু আমাক ৰাইজে যথেষ্ট সহায় কৰিছে এইটো মই ক'ব লাগিব কাৰণ আমি 7 দিন আগৰ পৰাই ৰাইজৰ মুখিয়াল মানুহখিনিৰ লগত কথা পাতি আছিলোঁ তেওঁলোকক আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰটোৰ বিষয়েও কৈছিলোঁ আৰু আমি তেওঁলোকক এটা অনুৰোধ জনাইছিলোঁ যে আমি ভাঙিবলগীয়া হোৱাৰ আগতে যদি আপোনালোকে নিজৰ বিলঙিংছ সম্পত্তিসমূহ ইয়াৰ পৰা আঁতৰাই লৈ যায় আমাৰ কাৰণে সুবিধাজনক হ'ব আৰু তেওঁলোকে আমাৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে বেছিভাগ বস্তুৱে তেওঁলোকে আগতে ছেফলি ইয়াৰ পৰা নিছে আৰু যিমানখিনি ষ্ট্ৰাকচাৰ আছিল আজি আমি ষ্ট্ৰাকচাৰখিনি ডিমলিছ কৰিলোঁ আৰু মই ভাবোঁ যে এই ভিজিয়াৰৰ যিটো আমি এভিকশ্যন কৰি ক্লিয়াৰ কৰিলোঁ ইয়াত আমি এতিয়া অসম চৰকাৰৰ ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টে বেলেগ কিবা চিন্তা ইয়াত কৰিব পাৰিম আৰু স্যাৰ এটা কথা দেখিবলৈ পোৱা যায় যে বেদখল হয় কিন্তু তাৰ পিছত পুনৰ এনেকুৱা সন্দেহজনকভাৱে সেইটোতো আমি এইটো কথা আমি মনত ৰাখিছোঁ আৰু আমি এইটো যত্নপৰ হ'ম যাতে ইয়াত পিছত আৰু বেদখল হ'ব নোৱাৰে 452 বিঘা মাটিৰ মাজত এই বেদখল কিমানখিনি হৈ আছে সেইটো আপোনাৰ একজেক্টলি কোৱা দিগদাৰী আপোনাৰ ৰাস্তাৰ ইটো পাৰেতো আপোনাৰ বেদখল অকল 2টা ঘৰ আছিল সেইটো আমি হেৰি কৰিয়ে দিছোঁ আৰু আমাৰ 93 ফেমিলি আছিল 320টা ঘৰ আছিল গতিকে সেই গোটেইখিনি আজি হেৰি কৰা হ'ল উচ্ছেদ কৰা
স্কুল এভিকশ্যন হোৱা নাই, সেইখন চৰকাৰী স্কুল, চৰকাৰী মাটিত চৰকাৰী স্কুল আছে, গতিকে সেইটো আৰু এভিকশ্যনৰ কথা বিভিন্নজনে মানে খাল হিচাপে মানে খাই আছে বহুত আছে। সেইখিনি আমি BDO আৰু আমি চাৰ্কুল অফিচাৰক কৈছোঁ, এখন লিষ্ট কৰিব কৈছোঁ যে ইয়াত যিখিনি জলাশয় আছে সেই জলাশয়খিনি বিভিন্নজনে খাই বা লিজত দি আছে, সেই লিষ্টখন আমি উলিয়াই দিছোঁ। আৰু আমি আয়ুক্ত কাৰ্যালয়ত এখন তেওঁলোকক লৈ মিটিং পাতিম আৰু তেওঁলোকক এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে মাছ পোহক যাতে ৰাইজে সকলোৱে খাব পাৰে। ইয়াত এক ধৰণৰ অকল দুজনমান মুছলিমে মানুহৰ যাতে দখলত নাথাকে। আহোম জনগোষ্ঠী জনজাতিকৰণ আৰু আহোম স্বায়ত্ত শাসনৰ দাবীত শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী কাৰ্যসূচী উলিয়াই বিজেপি চৰকাৰে আহোম জনগোষ্ঠীক অৱহেলা প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি আগন্তুক দিনত আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে এক ৰাজনৈতিক আন্দোলন গঢ়ি তোলাৰ শংকাৰ লগতে 60 লাখ আহোম ভোটাৰে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিব বুলি ধমক দিয়ে অসম চৰকাৰক। 60 লাখ আহোম জনগোষ্ঠীক যি চৰকাৰে হওক, সেয়া আমি অগপই কওঁ, কংগ্ৰেছে কওঁ বা বৰ্তমান দুবাৰ আচলতে 16 চনত আৰু 21 চনত শাসনৰ গাড়ী দখল কৰা এই বিজেপি চৰকাৰে হওক, প্ৰতিবাৰতেই এই জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে। আমি তেওঁলোকক কেইটামান কথা স্পষ্ট কৰিব বিচাৰিছো যে এই আহোম জনগোষ্ঠীৰ যি ত্যাগ, এই বীৰ বীৰাংগনাৰ যি ত্যাগ, সেই ত্যাগৰ বিনিময়তহে আচলতে অসমখন বাচিছিল। আৰু সেই অসমখন এটা সুৰক্ষিত অসম নিৰ্মাণ কৰাৰ পাছত 17 বাৰকৈ মোগলক পৰাস্ত পাইছিল। গতিকে এই জাতিটোৰ আজি যি দাবী দাবা, সেই দাবী দাবা কোনো এখন চৰকাৰে পূৰণ কৰা নাই। এই বিজেপি চৰকাৰেও কিন্তু বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল এই জনগোষ্ঠীটো জনজাতিকৰণ প্ৰদান হ'ব, এই জনগোষ্ঠীটো স্বায়ত্ব শাসন প্ৰদান কৰা হ'ব, তথাপিও কিন্তু তেওঁলোকে আজিলৈকে এই দাবী পূৰণ নকৰিলে। সেই গতিকে আমি টাই সংযোগ পৰিষদে খুব স্পষ্টকৈ জনাই দিব বিচাৰিছো যে যি ক্ষোভৰ জুই, আচলতে এই 60 লাখ জনগোষ্ঠীৰ যি ক্ষোভৰ জুই, এই জুই কিন্তু আগ্নেয়গিৰিৰ দৰে বিস্ফোৰণ হ'বলৈ বেছি সময় নাই। আৰু এই চৰকাৰ আগন্তুক দিনত আমি কিন্তু দিশত দলিয়াবলৈও আমাৰ বেছি সময় নালাগিব। গতিকে খুব স্পষ্ট কথা, অতি শীঘ্ৰেই এই জনগোষ্ঠীৰ যি ক্ষোভৰ উৎকীৰণ, এই যি দাবী দাবা, অতি শীঘ্ৰে এই চৰকাৰে বুজি লোৱাটো ভাল, নহ'লে কিন্তু 26ত এই জনগোষ্ঠীয়ে এই চৰকাৰ কিন্তু ক্ষমা নকৰিব। এই কথা টাইপাৰ পৰা স্পষ্ট আৰু শেষ হেপেনি বুলি আমি আমাৰ সংবাদ মাধ্যমৰ যোগেদি সকলোকে অৱগত কৰিছোঁ। ধন্যবাদ। আমি মুখ্যমন্ত্ৰী আগৰ সন্মুখতে আমি কৈছিলো, আমাৰ তেওঁলোকৰ যিখন বৈঠক আছিলে যে জনজাতিকৰণ যদি নিদিয়ে 24ত কিন্তু আমি আপোনালোকৰ নাই বুলি কোৱাৰ পাছত এই যি যোৰহাট লোকসভা সমষ্টি, এই যোৰহাট লোকসভা তেওঁলোকে কিন্তু হাৰিছে। কিন্তু এই কথাটো তেওঁলোকে উপলব্ধি কৰি লওক। আহোম জনগোষ্ঠীৰ এই যি যোৰহাট লোকসভা আছে, ইয়াৰ পৰা তেওঁলোকক কিন্তু খেদাই দিয়া হৈছে। গতিকে 26 চনত তেওঁলোকে যদি অতি শীঘ্ৰে যদি জনজাতিকৰণ নকৰে, তেতিয়া যোৰহাটৰ দৰে প্ৰতিটো সমষ্টিতে তেওঁলোকে কিন্তু ভুগিব লাগিব। এই কথা কিন্তু খুব স্পষ্ট। বোকাৰ পদুম হৈ জিলিকিল দেৰগাঁৱৰ খনিকৰ ভাগ্যশ্ৰী দেৱী। সদ্য ঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাত দেৰগাঁও কমল দুৱাৰা মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ 3য় স্থান লাভ কৰিবলৈ সক্ষম ভাগ্যশ্ৰী। দৰিদ্ৰতা যে কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰিলে দেৰগাঁৱৰ মিছামৰা খনিকৰ গাঁৱৰ ভাগ্যশ্ৰী দেৱীয়ে। কিন্তু এতিয়া আৰ্থিক অভাৱৰ বাবে থমকি ৰ'বলগীয়া হৈছে ভাগ্যশ্ৰী। কোনো লোকে যদি ভাগ্যশ্ৰীক সহায় আগবঢ়াব বিচাৰে তেনেহ'লে 6002746373 নম্বৰত সহায় আগবঢ়াব পাৰিব। তুমি ক'ৰপা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত ক'ৰপা পাছ কৰিছা, কেনেদৰে কোৱাচোন? নমস্কাৰ, মই ভাগ্যশ্ৰী দেৱী। মোৰ ঘৰ খনিকৰ গাঁৱত। মই বৰ্তমান সদ্য ঘোষিত যি স্নাতক চূড়ান্ত পৰীক্ষা, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ 3য় স্থানত উত্তীৰ্ণ হৈছোঁ। ক'ত পঢ়িছিলা তুমি BA? মই দেৰগাঁও কমল দুৱাৰা মহাবিদ্যালয়ত BA পঢ়িছিলোঁ। ঘৰত কোন কোন আছে? ঘৰত মোৰ মা, দেউতা, ভাইটি আৰু বৰমা আছে। তুমি হাইস্কুল আৰু হাই ছেকেণ্ডেৰী ক'ত পঢ়া? মই হাইস্কুল আৰু হাই ছেকেণ্ডেৰী দুয়োটা মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। যথেষ্ট দৰিদ্ৰ পৰিয়ালৰ সন্তান, তাৰ মাজত সফলতা অৰ্জন কৰিছে, এই ক্ষেত্ৰত তুমি কি ক'বা? কাক ধন্যবাদ দিবা? কেনেকুৱা সংগ্ৰাম, দেউতাই কি কৰে, মা কি কৰে? হয়, কষ্ট ময়ো কৰিছিলোঁ পঢ়াৰ ক্ষেত্ৰত, মোৰ পৰিয়ালটোৱেও কৰিছিলে, নিশ্চয়কৈ কৰিবই লাগিব। তাৰপিছতে দেউতাৰ তেনেকুৱা কোনো চৰকাৰী বা তেনেকুৱা চাকৰি নাই। তাৰপিছতে আৰু 6ষ্ঠ শ্ৰেণীৰ পৰা যিহেতু মই মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়তে পঢ়িছিলোঁ, গতিকে পঢ়াৰ তাতে মানে মোৰ বেছি সময়কণ পাৰ হৈছিলে। গতিকে সেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ প্ৰথমতেতো ধন্যবাদ গুৰুসকলক দিব লাগিব, শিক্ষাগুৰুসকলক। তাৰপাছতে মোৰ কলেজৰ শিক্ষাগুৰুসকল, তেওঁলোকক ধন্যবাদ।
আৰু তাৰপিছতে নিজেও চেষ্টা কৰিছিলোঁ। মই বৰ্তমান এপ্লাইটো মই তেজপুৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় তিনিওখনতে কৰা আছে, কিন্তু মই তেজপুৰ ইউনিভাৰ্চিটিত যদি পাওঁ তেতিয়া অকণমান ভাল হ'ব। নিটো কেইঘণ্টামানকৈ পঢ়া হৈছিলে? নিটো কলেজৰ আচলতে ফাইনেল এই যিটো আমাৰ 6 ছেমিষ্টাৰ, তেতিয়া অকণমান পঢ়াৰ সময়টো কমি গৈছিলে, মানে আমি এণ্ট্ৰেঞ্চৰ কাৰণেও পঢ়িব লগা হৈছিলে, গতিকে 8-9 ঘণ্টাটো হৈছিলে বাৰু, 8-9-10 ঘণ্টাও কেতিয়াবা হৈছিলে। হবি কি পঢ়াৰ বাদ দিও কি কৰি ভাল পোৱা? মই মাজে মাজে কেতিয়াবা ছবি আঁকো, স্কেটচিং কৰোঁ, তাৰপাছতে বেডমিণ্টন খেলোঁ। তুমি সহৃদয়মান কোনোবা ব্যক্তি বা অসম চৰকাৰ হওক তেনেকুৱা কিবা সহায় আমাৰ যোগেদি বিচাৰিবা নেকি পঢ়াৰ ক্ষেত্ৰত? কি ক'বা? হয়, সহায় পালে নিশ্চয়কৈ ভাল হ'ব, যিহেতু দেউতাই চেষ্টা কৰি আছে আৰু দেউতাই বিচাৰিছে মই পঢ়াটো, পৰিয়ালৰ প্ৰতিজন আমাৰ সদস্য বিচাৰিছে মই পঢ়াটো, গতিকে সহায় পালে নিশ্চয়কৈ সুবিধা হ'ব। কন্যা ক্ষেত্ৰত ক'বলগীয়া মানে একো নাই, তাই যিটো পঢ়িম বুলি ভাবিছে সেইটোত মই পঢ়িবলৈ মই তাইক অনুমতি দিছোঁ, কিন্তু মই অকণমান আৰ্থিক দুৰ্বল পইচা পাতিৰ ক্ষেত্ৰত। এই পইচা পাতিৰ ক্ষেত্ৰত তাৰমানে কোনোবাই যদি অকণমান সহায় কৰে মই নিঠৌ। আপুনি কি কৰে? মই দিন হাজিৰা। কইনাৰ সফলতাক লৈ মই যথেষ্ট উপকৃত হৈছোঁ, কিন্তু তাই যি ধৰণে তাইক পঢ়ুৱাই নিব লাগিছিলে সেইধৰণে আমি পৰা নাছিলোঁ। তাৰ মাজতেই সফলতা? তাৰ মাজতেই সফলতা। মই বহুত সুখী হৈছোঁ তাই ভাল ধৰণে পাছ কৰাত। সাৱটি ধৰি তাইক মই চুমা 2টা খাইছোঁ, দুটা, তাৰমানে বহুত আনন্দ মোৰ। ডিবি নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল। চাই থাকিব ডিবি নিউজ।